হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটে আজি কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত কি তাৰ তথ্য দিয়াৰ চেষ্টা কৰিছো। 40 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড চৰকাৰে যোগান ধৰিব। হয় প্ৰিয় দৰ্শক, আপোনালোকে ঠিকে শুনিছে। হিমন্ত কেবিনেটৰ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি। 40 লাখ লোকক নতুনকৈ দিয়া হ'ব ৰেচন কাৰ্ড লাভ কৰাৰ বাবে বছৰি আয় 4 লাখলৈ বৃদ্ধি। পূৰ্বে বছৰি সৰ্বাধিক 2.5 লাখ টকা আয় কৰা ব্যক্তিয়ে পাইছিল ৰেচন কাৰ্ড, কিন্তু এতিয়ালৈ বৃদ্ধি কৰা হৈছে যে 4 লাখ টকা বছৰি আয় যিসকল লোকৰ আছে সেইসকল লোকেও পাব ৰেচন কাৰ্ড। 40 লাখ লোকক জুলাই মাহৰ ভিতৰতে প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড। সবিশেষ জানিবলৈ আমাৰ হাতত সেই মন্তব্য আছে, সেই মন্তব্যটো আপুনি এবাৰ শুনি। 2.5 লাখ টকাটো 4 লাখ টকালৈ বৃদ্ধি কৰে। এতিয়া NFSA কাৰ্ড পাবৰ কাৰণে যোগ্য 4 লাখ টকালৈ যাৰ আয়ৰ উৎস তেওঁলোকে এই কাৰ্ড পাব পাৰিব। গতিকে আগতে 2.5 লাখ টকাৰ ওপৰৰ মানুহে এই কাৰ্ড পোৱা নাছিলে, ৰেচন কাৰ্ড বুলি যদি আমি কওঁ, এই ৰেচন কাৰ্ড পোৱা নাছিলে। এতিয়া 4 লাখ টকালৈকে যাৰ আয় তেওঁলোকেও এই ৰেচন কাৰ্ডৰ যোগ্যতা অৰ্জন কৰিব। আৰু অসম চৰকাৰে ইতিমধ্যে জানে যে কেবিনেটত আমি কৈছিলোঁ যে 40 লাখ নতুন বেনিফিচাৰীক আমি এই ধৰণৰ ৰেচন কাৰ্ড যোগান ধৰিম, যি বিনামূলীয়া চাউল পোৱাৰ কাৰণে যোগ্যতা অৰ্জন কৰে। এই NFSA কাৰ্ড আমি 40 লাখ কাৰ্ড অহা জুলাই মাহৰ শেষৰ ফালে আমি এটা দিনতে একেলগে কাৰ্ড ডিষ্ট্ৰিবিউশ্যন কৰি আমি সেইসকল সকলো হিতাধিকাৰীক আমি এই ধৰণৰ কাৰ্ড প্ৰদান কৰিম।